বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৮ নং মাছদিয়া গাঁও পঞ্চায়তৰ নতুন সমিতিখন শুকুৰবাৰে গঠন কৰা হয়। মাছদিয়া গাঁও পঞ্চায়তখন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে নৱনিৰ্বাচিত ৱাৰ্ড সদস্যসকলে বিজেপি দলক যোগদান কৰিছিল। শুকুৰবাৰে হৰিপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় মাছদিয়া গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি পদৰ নিৰ্বাচন। সভাপতি আৰু উপসভাপতি পদৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত সংগীতা চৰকাৰে দায়িত্ববাহী বিষয়া হিচাপে উপস্থিত থাকে। গাঁও পঞ্চায়তখনৰ নৱনিৰ্বাচিত 10 গৰাকী ৱাৰ্ড সদস্যৰ মাজৰ 2 গৰাকী সদস্য জানমণি শইকীয়া আৰু হাজিৰা বেগমে সভানেত্ৰী পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়ায়। প্ৰথম অৱস্থাত সদস্যসকলৰ মাজত ভোটৰ জৰিয়তে সভানেত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হয়। 2 গৰাকী প্ৰাৰ্থীয়ে সমানে ভোট লাভ কৰাত পৰৱৰ্তী সময়ত সভানেত্ৰী পদৰ বাবে টছৰ সহায় লোৱা হয়। টছত সভানেত্ৰী পদত জয়লাভ কৰে পঞ্চায়তখনৰ 10 নং ৱাৰ্ডৰ সদস্য জানমণি শইকীয়াই। প্ৰথম অৱস্থাত জানমণি শইকীয়াৰ সমৰ্থনত ভোটদান কৰিছিল ৱাৰ্ড সদস্য ক্ৰমে সৰ্জিনা আহমেদ, ৰঞ্জু বেগম, মফিজুদ্দিন আহমেদ আৰু নজৰুল ইছলামে। আনহাতে উপসভানেত্ৰী পদতো টছৰ জৰিয়তে জয়লাভ কৰে পঞ্চায়তখনৰ 9 নং ৱাৰ্ডৰ সদস্য সৰ্জিনা আহমেদে। এইবেলি মানে পঞ্চায়তৰ বডি গঠনৰ ক্ষেত্ৰত এটা মানে বিশেষ এটা নিয়ম কৰিছিলে। এই নিয়ম হোৱাৰ আগতেই আমাৰ যিসমূহ পঞ্চায়তৰ প্ৰতিনিধি জয়ী হৈছিল আমাৰ মাছদিয়া ৯৮ নম্বৰ মাছদিয়া গাঁও পঞ্চায়তৰ পৰা 10 গৰাকী ৱাৰ্ড মেম্বাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰৰ প্ৰতি আকৃষ্ট হৈ 10জন মানে 61% আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে। আৰু মানে যদিও মানে কেণ্ডিডেট 2 গৰাকী আছিলে তাৰে মাজতে হয়তো চৰকাৰৰ যিটো অধিসূচনা বা চৰকাৰৰ যিটো বিধিবিধান আছে এই বিধিবিধান মতে মানে বডি গঠনৰ যিটো নিয়ম হয়তো টছ কৰিছে নাইবা মানে কিবা এটা মানে চিষ্টেম কৰিছে। সেই চিষ্টেমতো আমাৰ মানে আল্টিমেটলি আমাৰ এই ৯৮ নম্বৰ পঞ্চায়তত সভানেত্ৰী হিচাপে আমাৰ জানমণি শইকীয়া বাইদেউ আৰু উপসভানেত্ৰী হিচাপে সৰ্জিনা আহমেদ বাইদেউ ডাঙৰীয়ানী এই টছৰ জৰিয়তে যোগদান হৈছে। এই ক্ষেত্ৰত আমাৰ তাৰাবাৰী মণ্ডল সমিতিৰ তৰফৰ পৰা সমূহ সভানেত্ৰী আৰু উপসভানেত্ৰী 2 গৰাকীকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে এই মাছদিয়া পঞ্চায়তৰ যি 10 গৰাকী ৱাৰ্ড সদস্য আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে বেলেগ বেলেগ পঞ্চায়ততো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি যাতে আকৰ্ষিত হৈ সবকা সাথ সবকা বিকাশ নীতিটো মূল আধাৰ হিচাপে যাতে কাম কাজসমূহ তাৰমানে ৰাইজৰ পক্ষে যাতে কৰে। ধন্যবাদ। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।